ড্ৰাগছৰ কৰাল গ্ৰাসত দলগাঁৱৰ বেছিমাৰি উপায়ন্তৰ সচেতন মহলৰ নিশাৰ ৰাইজমেলত গ্ৰহণ বৃহৎ সিদ্ধান্ত। ড্ৰাগছৰ লগত জড়িত পৰিয়ালক ডেডলাইন বান্ধি দিলে বেছিমাৰি সচেতন মহলে। নহলে ড্ৰাগছৰ লগত জড়িত থকা পৰিয়ালৰ কোনোবা মৃত্যু হলে সমাজে সম্পন্ন নকৰে জানাজা কবৰস্থ। আনকি সমাজে অংশগ্ৰহণ নকৰে বিয়া পাৰ্বণ অথবা পাৰিবাৰিক অনুষ্ঠানত। দলগাঁও থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ উপস্থিতিত অনুষ্ঠিত ৰাইজমেলত উপস্থিত থাকে বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতৃবৃন্দৰ লগতে বেছিমাৰিৰ 2 শতাধিক সচেতন নাগৰিক। নিষিদ্ধ ড্ৰাগছে চানি ধৰিছে দলগাঁৱৰ বেছিমাৰি অঞ্চল। চহৰৰ পৰা আৰম্ভ কৰি গ্ৰাম্যাঞ্চললৈকে ইয়াৰ ভয়াৱহতা বিস্তৃত হৈছে, যাৰ ফলত যুৱ প্ৰজন্মক ধ্বংসৰ পথত ঠেলি দিয়াৰ লগতে এক চৰম সামাজিক সংকটৰ সৃষ্টি হৈছে। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে দৰং তথা দলগাঁও আৰক্ষীয়ে অবিৰত অভিযান চলাই আহিছে যদিও বেছিমাৰিত অন্ত পৰা নাই ড্ৰাগছৰ ভয়াৱহতা। উপায়হীন হৈ সোমবাৰে নিশা বেছিমাৰি বৃহত্তৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ৰাইজমেলত ওলাই আহে কেইবা শতাধিক পুৰুষ মহিলা। ৰাইজমেলৰ জৰিয়তে বৃহৎ গ্ৰহণেৰে ড্ৰাগছৰ লগত পৰিয়াললৈ ডেডলাইন বান্ধি দিলে বেছিমাৰি সচেতন মহলে। আগন্তুক এসপ্তাহৰ ভিতৰত ড্ৰাগছৰ লগত জড়িত সকলো লোক তথা পৰিয়ালৰ পূৰ্বৰ দৰে আৰম্ভ কৰিব লাগিব সাধাৰণ জীৱন যাপন। নহলে বেছিমাৰি ৰাইজে বঞ্চিত কৰিব তেওঁলোকৰ পৰিয়াল। ড্ৰাগছৰ লগত জড়িত কোনো লোক অথবা পৰিয়াল কোনোবা লোকৰ মৃত্যু হলে কোনো মৌলানাই সম্পন্ন নকৰে জানাজা, সমাজে নকৰে কবৰস্থ। আনকি ড্ৰাগছৰ লগত জড়িত কোনো পৰিয়াল কেন্দ্ৰিক অনুষ্ঠানত অংশগ্ৰহণ নকৰে বেছিমাৰি ৰাইজে। দলগাঁও থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ উপস্থিতিত অনুষ্ঠিত ৰাইজমেলত উপস্থিত থাকে বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতৃবৃন্দৰ লগতে বেছিমাৰিৰ 2 শতাধিক সচেতন নাগৰিক। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট, AIN লাইভ। এয়া আজি এক ৰাজহুৱা সজাগতা সভা, ড্ৰাগছৰ বিৰোধী সজাগতা সভা আৰু ৰাইজমেল। আমাৰ বৃহত্তৰ বেছিমাৰি এৰিয়াখনত ড্ৰাগছৰ যি প্ৰয়োভৰ দিনক দিনে বাঢ়িছে, সমাজখন কুঙাৰ ফালে গৈ আছে, সমাজখন ধ্বংসৰ ফালে গতি কৰিছে। আমি বৃহত্তৰ বেছিমাৰি সচেতন নাগৰিক মঞ্চই, আমচু আৰু বিভিন্ন দল সংগঠন, নেমচু, সেনেকুৱা বিভিন্ন দল সংগঠনৰ সহযোগ লৈ আমি সততে এই ড্ৰাগছৰ বিৰোধী বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আছোঁ, ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছোঁ। এতিয়া আজি যিখন সজাগতা সভা হৈছে, এই সজাগতা সভাত অপ্ৰিয় হ'লেও এটা কথা স্পষ্ট হৈ গৈছে যে কেইটামান পৰিয়াল একদম মানে সমাজত এইটো জল পটপট হৈ গৈছে। কেইটামান পৰিয়াল ইয়াতে বেছিমাৰিত বৃহৎভাৱে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰি আছে। সেই পৰিয়ালকেইটাক আমি আহ্বান জনাইছোঁ, তেওঁলোকক এসপ্তাহৰ সময় দিছোঁ যে আমাৰ বৃহত্তৰ বেছিমাৰি সচেতন নাগৰিক মঞ্চৰ আগৰ এটা সিদ্ধান্ত আছিল যে যিসকলে ড্ৰাগছৰ লগত জড়িত হৈ থাকিব, ড্ৰাগছৰ ব্যৱসায় কৰিব, তেওঁলোকক আমি সমাজৰ পৰা এঘৰীয়া কৰিম। তেওঁলোকক আমাৰ কবৰস্থানত জানাজা কৰি দাফন কৰাৰ তেওঁলোকক সুযোগটো নিদিম, বাধা আৰোপ কৰিম। তেওঁলোকৰ ঘৰত কোনো নিকাহ কাৰ্যসূচী হ'লে আমাৰ সমাজৰ মছজিদৰ ইমামসকল বা আমাৰ সমাজৰ মানুহে অংশগ্ৰহণ নকৰিব। সেই কথাটো আজি যিহেতু কেইটামান পৰিয়ালৰ নাম স্পষ্ট হৈ গৈছে, সেই পৰিয়ালকেইটাক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এসপ্তাহৰ ভিতৰত দয়া কৰি তেওঁলোকক খুব কৰজোৰে অনুৰোধ কৰিছোঁ যে আপোনালোক মূল সুঁতিলৈ ঘূৰি আহক, এই ড্ৰাগছৰ ব্যৱসায়টো বন্ধ কৰক, ড্ৰাগছ সেৱন বন্ধ কৰক আৰু আমাৰ লগত আপোনালোকে তৌবা তাচিৰ কৰি আমাৰ লগত এটা ভাল শুদ্ধ জীৱন যাপন কৰিবলৈ আগবাঢ়ি আহক। যদি তেওঁলোক এসপ্তাহত আহে খুব ভাল কথা। তেখেতসকলক আমি অতি আদৰে, অতি সাদৰে, অতি মৰমেৰে তেখেতসকলক আমি গ্ৰহণ কৰিম, আঁকোৱালি ল'ম আৰু সমাজৰ এজন গণ্যমান্য ব্যক্তি হিচাপে তেওঁলোকেও স্থান পাব। আৰু যদি তেওঁলোকে সহযোগ নকৰে, তেওঁলোকে যদি খুব দৃঢ়ভাৱে বল না আমি ড্ৰাগছৰ ব্যৱসায়ীয়ে কৰিম, তেনেহ'লে এসপ্তাহ সময় তেওঁলোকক দিয়া হৈছে। আফটাৰ 1 উইক তেওঁলোকক আমি সামাজিকভাৱে বয়কট কৰিম। তেখেতসকলৰ পৰিয়ালত যদি কোনোবা মানুহ মৃত্যু হয়, আমাৰ কোনো ইমাম চাহেবে যাই জানাজা নকৰিব, আমাৰ পাব্লিকে যাই জানাজা নকৰিব। কাৰণ আমাৰ আজিৰ সজাগতা সভাখনত আমি এজন এই অঞ্চলৰ বিশিষ্ট মৌলানা চাহাবক মাতি আনিছিলোঁ, দলগাঁও থানাৰ আৰক্ষী বিষয়া মহোদয়ক মাতি আনিছিলোঁ। আৰক্ষী বিষয়া মহোদয়ে আইন আৰু আইনৰ কি সুৰুঙা আছে সেই বিষয়ে, কেনেকৈ মানুহক ভাল বনাব পাৰি সেই বিষয়ে বক্তব্য ৰাখিছে। মৌলানা চাহাবে ধৰ্মীয় দৃষ্টিকোণত, ইছলাম ধৰ্মত, কোৰআন শৰীফত এই ড্ৰাগছৰ কি ভয়াৱহতা, এই সম্পৰ্কে ইয়াৰ কুপ্ৰভাৱ কেনেকুৱা, এইটো যে হাৰাম, এই সম্পৰ্কে বৰ্ণনা কৰিছে। সেইকাৰণে আমি হাৰামৰ বিপৰীতপন্থীত আছোঁ। তেওঁলোকে যদি আমাৰ লগত সহযোগ নকৰে, তেওঁলোকৰ লগত আমি সহযোগ নকৰিম। সমাজৰ কোনো ব্যক্তিয়েই তেওঁলোকৰ ঘৰত নাযাব, সমাজৰ কোনো ব্যক্তিয়েই তেওঁলোকৰ নিকাহ কাৰ্যসূচীত নাযাব, তেওঁলোকৰ কোনো জানাজা বা সেনেকুৱা কাৰ্যসূচীত অংশগ্ৰহণ নকৰিব। সামাজিকভাৱে তেওঁলোকক বয়কট কৰা হ'ব। চাওক, বেছিমাৰি অঞ্চলৰ যিসমূহ দল সংগঠন বা আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছে, একতাটো আছে। কিন্তু আজি যে আপোনালোকে অকল একতা, এইটো একতা নহয়, মানুহ অতিষ্ঠ হৈ গৈছে, মানুহ অতিষ্ঠ হৈ গৈছে। আপুনি আজি মিটিঙত চাইছেনে নাই, একেবাৰে আপোনাৰ সাধাৰণ মানুহখিনি ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, তেওঁলোকে সৰু সৰু বাচ্চা কোলাক লৈ তেওঁলোকে আজিৰ এই আপোনাৰ সজাগতা সভাত আহিছে।
কিহৰ কাৰণে আহিছে যে তেওঁলোকৰ এটা ভয় হৈছে যে তেওঁলোকৰ ল'ৰা ছোৱালী ক্লাছ 8, 9, 10 আপোনাৰ হাই ছেকেণ্ডেৰী পঢ়ি আছে যি হাৰত আপোনাৰ ড্ৰাগছৰ যিটো বেছিমাৰি প্ৰভাৱ আৰম্ভ হৈছে ইতিমধ্যে আপোনাৰ বহু ঘৰৰ ল'ৰা ছোৱালী আপোনাৰ ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু তেওঁলোকে মানে একেবাৰে তেওঁলোকৰ মানে ফেমিলি তেওঁলোক দিহাৰা হৈ গৈছে কোনফালে যাব গতিকে এই ঘটনাসমূহ চাই আজি ৰাইজ ওলাই আহিছে ৰাইজ এইকাৰণে ওলাই আহিছে আপোনালোকে ইতিমধ্যে গম পাইছে যোৱা 2-4 দিন আগতে এই ড্ৰাগছ বিক্ৰেতাসকলক কিন্তু এটা ডাঙৰ ঘটনা হৈছে এটা মাৰপিট হৈছে আৰু এইটো মানুহ এতিয়াও উত্তেজিত হৈ আছে গতিকে জিলা প্ৰশাসনক আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে বৃহত্তৰ বেছিমাৰি অঞ্চলত ড্ৰাগছৰ জোৱাৰ প্ৰভাৱটো বাঢ়ি গৈছে আৰু বাঢ়ি যোৱাৰ লগে লগে ৰাইজ অতিষ্ঠ হৈ পৰিছে গতিকে ৰাইজ অতিষ্ঠ হোৱাৰ পিছত যদি তেনেকুৱা ধৰণৰ কোনো এটা পৰিৱেশৰ সৃষ্টি হয় এই কথাটো সেইকাৰণে আমি প্ৰশাসনক আগতীয়াকৈ জনাইছোঁ যে যিসকল এই ঘটনাৰ লগত জড়িত যিসকল ড্ৰাগছ বিক্ৰী কৰে তেওঁলোকক ইতিমধ্যে সাধাৰণ ৰাইজে যিহেতু গম পাইছে কোনে ড্ৰাগছ বিক্ৰী কৰে নিশ্চিতভাৱে আপোনাৰ জিলা প্ৰশাসন আমাৰ পুলিচ প্ৰশাসনে এই কথাখিনি নিশ্চয় তেওঁলোকেও ইনফৰমেশ্যন পাব গতিকে তেওঁলোকৰ ওপৰত আমি কিছু কঠোৰ ব্যৱস্থা জিলা প্ৰশাসনক লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে কিবা এটা আপোনাৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ মানুহ আপুনি জানে মানুহৰ আৱেগ অনুভূতি জড়িত কাৰণ মানুহৰ যেতিয়া আপোনাৰ ল'ৰা ছোৱালী যেতিয়া এটা বেয়াৰ ফালে ঢাল খাব ড্ৰাগছ খাই মানে জীৱনটো নষ্ট কৰিব মানুহে কিন্তু আজি মানুহে কিহৰ কাৰণে উপাৰ্জন কৰে কিয় কষ্ট কৰে যে নিজৰ ল'ৰা ছোৱালীক এটা ভাল পঢ়া শুনাৰ কাৰণে ভাল আগুৱাই যোৱাৰ কাৰণে তেওঁলোকে ইমান কষ্ট কৰি আগবাঢ়ে তাৰপিছত যেতিয়া সেই ল'ৰাজন যেতিয়া ড্ৰাগছৰ জোৱাৰ লগত জড়িত হৈ পৰে তেতিয়া সেই মানুহজনে মানসিকভাৱে অলপ অশান্তিত ভোগে গতিকে শুনক আপোনাৰ এইটো ড্ৰাগছৰ লগতে আপোনাৰ জোৱা কাৰণ আপোনাৰ জোৱাত যেতিয়া আপোনাৰ জোৱাত যায় আপোনাৰ সকলো পইচা পাতি যেতিয়া লছ হৈ যায় তেতিয়া তেওঁলোকে কিছুমান আপুনি জানে যে জোৱাৰ লগত কোনসকল মানুহ জড়িত তেওঁলোকে চুৰিকাণ্ড কৰে অকল ড্ৰাগছ নহয় আৰু ড্ৰাগছৰখিনিও আছে কাৰণ ড্ৰাগছৰ আপোনাৰ যেতিয়া তেওঁলোকে ড্ৰাগছ কিনিব নোৱাৰে যেতিয়া পইচা পাতি নাথাকে তেতিয়া তেওঁলোকে যিকোনো কাম কৰে আৰু আমাৰতো আপোনালোকে সংবাদ মাধ্যম হওক বা আমি এনেকুৱা সামাজিক মাধ্যম দেখা পাইছোঁ যে ড্ৰাগছৰ কাৰণে নিজৰ পিতৃ মাতৃক কিন্তু হত্যা কৰা দেখা যায় তেওঁলোকৰ টকাৰ কাৰণে গতিকে এই কথাটো প্ৰশাসনে গুৰুত্ব দিছে আমি এইটো কোৱা নাই যে জিলা প্ৰশাসনে গুৰুত্ব দিয়া নাই কিন্তু তেওঁলোকে যিটো মানে যি ধৰণে মানে কঠোৰ ব্যৱস্থা ল'ব লাগিব আমি দাবী কৰিছোঁ কঠোৰ গতিকে অসমত এতিয়া অপৰাধীৰ ক্ষেত্ৰত যিহেতু তেনেকুৱা ধৰণৰ সমাজৰ ক্ষতি কৰে তেনেকুৱা ধৰণৰ মানুহক কি ধৰণে আপোনাৰ ব্যৱস্থা লৈ আছে অসম চৰকাৰে তেনেকুৱা ব্যৱস্থা আমাৰ এই বেছিমাৰি অঞ্চলত যিসকল জড়িত আছে তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা কামনা কৰিছোঁ গতিকে লগতে আপোনালোকৰ মাজত আৰু এটা কথা কৈছোঁ যে এই ক্ষেত্ৰত ৰাইজ সজাগ হ'ব লাগিব আপোনাৰ আমাৰ যি অভিভাৱকসকলে সজাগ হ'ব লাগিব আৰু স্কুলত বিশেষকৈ আমি এটা অনুৰোধ কৰিছোঁ আপোনাৰ মাধ্যমত যে স্কুলত যে চৰকাৰী স্কুল আমাৰ ব্যক্তিগত ধৰণৰ সকলোকে আমি অনুৰোধ কৰিছোঁ যে আপোনালোক স্কুলত এই বিষয়টো আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অলপ সজাগতা আনক নৈতিক দিব লাগে কাৰণ আপোনাৰ যাতে ড্ৰাগছ যোৱাৰ লগতে আপোনাৰ বাইকৰ ক্ষেত্ৰত আপোনাৰ ইমান দুৰ্ঘটনা হৈ আছে কাৰণ এই কথাটো হয়তো তেওঁলোকে ক্লাছ 8, 9 বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি আছে তেওঁলোকক আমি কথাখিনি অলপ বুজাব লাগিব আৰু এই দায়িত্বটো আমি অনুৰোধ কৰিছোঁ যিসকল আমাৰ শিক্ষাগুৰু আছে শিক্ষাগুৰুসকলে যাতে ক্লাছত আপোনাৰ শ্ৰেণীকোঠাত এই বিষয়টো যাতে অলপ তেওঁলোকক জ্ঞান দিয়ে যাতে এই ধৰণৰ এটা উচ্ছৃংখল যিটো পৰিৱেশ সেইটো যাতে কমি আহে গতিকে আপোনালোকৰ মাধ্যমেৰে পুনৰাই মই জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু বিশেষকৈ আমাৰ যিহেতু বেছিমাৰি অঞ্চললৈ কথা হৈ আছে যে আমাৰ দলগাঁৱৰ আৰক্ষী বিষয়া মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যে আপোনালোকে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ড্ৰাগছ যিসকল বিক্ৰেতা আছে তেওঁলোকক ইয়াৰ মানে দমন কৰিব লাগে ড্ৰাগছৰ ক্ষেত্ৰত মানে বিভিন্ন তেওঁলোকে পন্থা অৱলম্বন কৰে তেওঁলোকে ব্যৱহাৰৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত এটা কথা আপোনাৰ আহিছে যে ফাৰ্মাচীসকলৰ পৰা তেওঁলোকে চিৰিঞ্জ লৈ তেওঁলোকে এইটো মানে ইনচুলিন মানে যেনেকৈ ব্যৱহাৰ কৰে গতিকে এই ক্ষেত্ৰত চাওক আমাৰ কিছুমান আকৌ এনেকুৱাও আছে কিছুমান এনেকুৱা 2-এটা অবৈধ ফাৰ্মাচীও আছে তেওঁলোকে ইচ্ছা কৰিয়ে এইটো আৰু এনেকুৱা ঘটনাও আছে আৰু বেছিমাৰিত আমি এনেকুৱাও আগতে পাইছোঁ যে ফাৰ্মাচীৰ ভিতৰত আপোনাৰ ড্ৰাগছৰ বেহা চলে আৰু এইটো ধৰাও খাইছে এইটো চবেই জানে গতিকে আমি প্ৰশাসনে এই কথাটো অনুৰোধ কৰিছোঁ লগতে আমাৰ যিসকল ফাৰ্মাচিষ্ট আছে আৰু যিসকল তেওঁলোকে ফাৰ্মাচী ব্যৱসায়ৰ লগত জড়িত আপুনি কিছুমান তেওঁলোকে বিভিন্ন অন্য ফাৰ্মাচীৰ পৰা শিকি কিনেও মানে তেওঁলোকে মেডিচিন বিক্ৰী কৰি আছে এইটোও কিন্তু এটা মানে অবৈধ পন্থা গতিকে তেওঁলোকক আমি এটা আহ্বান জনাইছোঁ আপোনালোকে এনেই ইলিগেল গতিকে আৰু এই ড্ৰাগছে তেওঁলোকে যিসকল ব্যৱহাৰ কৰে এই ক্ষেত্ৰত আপোনালোক অলপ কঠোৰ হওক আৰু অলপ সজাগতা আনক আপোনালোকে এই ধৰণৰ মানুহৰ লগত মানে ব্যৱসায়টো নকৰিব গতিকে এইটো আপোনালোকে সজাগ নহ'লে কিন্তু পৰৱৰ্তী সময়ত কিন্তু আপোনালোকৰ বিৰুদ্ধেও কিন্তু এইটো এটা ব্যৱস্থা লোৱা হ'ব উইদাউট প্ৰেছক্ৰিপশ্যন মানে কি আপোনাৰ প্ৰেছক্ৰিপশ্যন মানে আপুনি শুনক এনেকুৱা আছে আপোনাৰ কিছুমান ব্যক্তি আছে যে তেওঁলোকে গম পায় মই কথাটো আগতে কৈছোঁ এইটো অলপ মানে জোৰত আছে কথাটো কিছুমান 2-এটা ফাৰ্মাচী তেওঁলোকে নিজেই জানে যে এই মানুহজন আপোনাৰ ড্ৰাগছৰ লগত জড়িত গতিকে তেওঁলোকে বিক্ৰী কৰিব নালাগে সেইটো চিৰিঞ্জটো বিক্ৰী কৰিব নালাগে বন্ধ কৰি দিব লাগে আৰু তেওঁলোকে মই এটা আহ্বান জনাইছোঁ যে তেওঁলোকে যদি জানে আমি হয়তো আজি 2-4টা নাম লৈছোঁ
আৰু মানুহ জড়িত আছে, অকল যে আমি সেই 5-6জন নাম লোৱাখিনি এনেকুৱা নহয়, আৰু আছে। গতিকে এই যিসকলে জানে এই কথাখিনি আমাক জনাওক, পুলিচক জনাওক, যাতে এই বস্তু তেতিয়া সমাজৰ সকলো মানুহ আগবাঢ়ি আহিব লাগিব। কাৰণ এইটো অকল 2-এটা সংগঠন বা আপোনাৰ আমাৰ এই নাগৰিক মঞ্চ এইটো শেষ কৰিব নোৱাৰে। ইয়াৰ বাবে আপোনাৰ অভিভাৱকসকল, আমাৰ সমাজৰ ৰাইজ যেনেকৈ ওলাই আহিছে তেনেকৈ আমাৰ এক্টিভ থাকিব লাগিব, তেতিয়াহে এই বস্তুটো এটা দমন হোৱাৰ সম্ভাৱনা আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।